চোতালৰ মনৰ পৰা আৰম্ভ কৰি হাবি য'ত যেনেকৈ আছে চব কাটি লৈ যাব এই মেচিনে। প্ৰাচুৰ্যৰ আন এক নতুন আৱিষ্কাৰ। টেকন'লজি দুনিয়াত বন্ধুসকল, আজি আপোনালোকে কেনেধৰণে নিজকে খাপ খুৱাই ল'ব পাৰিছে। আজিৰ ডেটত যিকোনো কাম কৰিবলৈ হ'লে মানুহে সহজ উপায়েৰে টেকন'লজিয়ে বহুত সুযোগ সুবিধা কৰি দিছে। ধৰি লওক আপুনি আগতে বাগানত স্প্ৰে এটা কিনি আনিবলৈ হ'লে দৰৱ মাৰিবলৈ স্প্ৰে এটা কিনি আনে, কিন্তু আজিকালি কি কৰিলে সেই স্প্ৰেয়াৰকে আধুনিক গতিত ইমান ধুনীয়াকৈ মেচিনৰ দ্বাৰা ইমান স্পীডত কামটো হৈ যায়, দুজনে কৰা কামটো এজনে হৈ যায়, তাকো কম সময়ৰ ভিতৰত। আৰু সেই গতিকে লৈ আজি প্ৰাচুৰ্যই এটা বস্তু আৱিষ্কাৰ কৰিছে, যিটো ঘাঁহ কটা বুলি কয়। ঘাঁহ কটা মেচিন এটা তৈয়াৰ কৰে। তোমাৰ মনলৈ কেনেকৈ আহিলে এইটো মেচিন বনাব লাগে বুলি? তোমাৰ মনলৈ ফটককৈ কেনেকৈ এই আইডিয়াটো খেলিলে, আপুনি ক'ব নেকি? মানে কি হ'ল, আমাৰ এতিয়া মানে এটা হাজিৰা কিমান 200 টকা। 200 টকা। এতিয়া যদি হাজিৰাবোৰ লগা প্ৰায় যদি 200 টকা কিমান বহুত যাব ন তেনেহ'লে। তো মানে মই ভাবিছোঁ কি এতিয়া সৰু সুৰাকৈ এটা মেচিন বনাইছোঁ। তো মোৰ হিচাপত মানে ঘণ্টাত এবিঘা কাটিব। তো মানে আৰু অলপ ডিজাইন দিব আছে। তো সেইটো ডিজাইন দিম, তো ভালকৈ দেখাম। সম্পূৰ্ণ ভিডিঅ'টো তেতিয়া আমি বনাম ভালদৰে। তাৰমানে কেনেকৈ আৰু ডাঙৰ কেনেকৈ হ'ল তেনেকৈ বনাই ভিডিঅ' এটা দিম। আৰু এটা চিন্তা কৰিছোঁ, আৰু এটা বেলেগ বস্তু মানে সেইটো চ'লাৰ বুলি কয় যে, সূৰ্যৰ পোহৰ। সূৰ্যৰ পোহৰ, সৌৰ শক্তি। সেই চিষ্টেমত মানে এটা বস্তু বনাই আছোঁ। আধা 30% হৈছে, তো আৰু 70% হ'লে ধুনীয়াকৈ দেখাই দিম। অ'কে। আৰু সকলোৱে সহায় কৰিব প্ৰাচুৰ্য দাক, এনেকৈ ভিডিঅ' বনাই থাকিব আৰু পাই থাকিব। টেকন'লজি আহি থাকিব ডেটত আৰু আৱিষ্কাৰ কৰি গৈ থাকিব প্ৰাচুৰ্য দাই। মেচিনটো কেনেকৈ বনালে সম্পূৰ্ণ তথ্য প্ৰাচুৰ্য দাই দিব, আৰু আপোনালোকে চাওক, তাৰ মুখেৰে শুনক আচলতে কেনেকৈ বনালে, তাৰ আৱিষ্কাৰনো হ'ল কেনেকৈ মনত। তাৰপিছত এয়া চাওক প্ৰাঞ্জল ভাইটি, আজিকালি ঘাঁহ কটা মেচিন এটা কিনিবৰ কাৰণে 30,000, মেক্সিমাম 30,000 টকা। 30,000, 35,000। তো মই এতিয়া এটকা নোহোৱাকৈ মানে ঘৰতে এটা মেচিন বনাইছোঁ। আৰু বহুত কাম আছে বাৰু, তোমাক খালি মানে দেখাইছোঁ বস্তু। তো এতিয়া ইয়াত প্লাছ মাইনাছ আছে। এইটো প্লাছ, এইটো বেটেৰীটো, এইটো মানে ন বেটেৰীটো এইটো ইয়াত লাগিব প্লাছ আৰু মাইনাছ। তাৰপাছত লগালগ মানে যি পায় সিয়ে কাটি নিয়ে। এইটো কিবা দেখিছা নহয়? এইফালে দেখাই দিয়া তুমি। মই ঘাঁহ বন বনাই দেখাই দিছোঁ, চব কেনেকৈ কাটি লৈ গৈছে। এদিকে বা ফাটাফাট কাটা কাট। মোৰ হিচাপত মানে তো প্ৰাচুৰ্য দা, মেচিনটোৰ কথা অলপমান জানিবলৈ বিচাৰিম। বেটেৰী কিমান ৱাটৰ হ'ব লাগিব, তাৰপিছত বা কি লগাইছে ইয়াত, এই বেটেৰীটো কিমান, মানে কি ক'ত পালে, এইটো কেনেকৈ? বেছি হেৰি নাই, প্ৰচেছ নাই। তো এইটো হৈছে তোমাৰ বাঁহৰ লাঠিডালত লগাইছে, ব্লেডখন তাত আছে ন লাষ্টত। চুইচ মানে সেইবোৰ দিব আছে। মানে এক্সাম্পল হিচাপে দেখাইছোঁ। ঠিক আছে। এফালে চাই লওঁ তুমি, এফালে এনেকৈ মানে সৰু ডাঙৰ চব মানে মোৰ হিচাপত ঘণ্টাত এবিঘামান ধুনীয়াকৈ কাটি দিব পাৰিব ন আৰামছে। মোৰ মানে ব্লেড ইয়াত ডাঙৰ, ইয়াতকৈ ডাঙৰ ব্লেডখন লগাব পৰা যাব। এখন অৰ্ডাৰ দি থৈছোঁ এতিয়া, অকণমান আহিব। অৰ্ডাৰ আছে ন? তোমাক বস্তুটোহে দেখাইছোঁ। চুইচ থাকিব এইফালে। বস্তুটো মানে এনেকৈ গৈ এইটো বস্তু মানে সৰু ডাঙৰ বস্তু এফালৰ পৰা মানে কাটি নিয়া চেণ্টাৰটো আছে। ব্লেড ডাঙৰ হ'লে আৰু ব্লেডকৈ ডাঙৰ হ'ব। ভাল ভিডিঅ' এটা আহিব মানে। নেক্সট ভিডিঅ'ত আপোনালোকে আৰু ভাল ভিডিঅ' দেখা পাব। ভিডিঅ'টো চাই কেনেকুৱা পালে অৱশেষত সকলোৱে জনাব। আপোনাৰ এটা মতামতে ভাল জুবিনদাৰ আৱিষ্কাৰটো কেনেকুৱা পালে। সৰু এটা আইডিয়া, বৰ বিশেষ ডাঙৰ আইডিয়া নহয়, কেনেকুৱা পালে জনাব। লগতে ভিডিঅ'টো যদি ভাল পায় লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব সকলোৱে। তলত আপোনাৰ কমেণ্টৰ ৰিপ্লাই দিবলৈ আমি চেষ্টা কৰিম। জুবিন দা